হয় হয় মোৰ নিজৰ পটাৰ মই ৰাতিপুৱা আহি মই পটাৰখন চাবলৈ আহিছিলোঁ তেতিয়া আহি দেখি যিটো মানে পোকৰ আতংকটো দেখি মই নিজৰ মানে চকু পানী ওলাই গৈছে আজি এনে ধৰণৰ যদি খৰাং বতৰটো যদি এনেকৈ ধৰণৰ প্ৰকৃতিৰ দুৰ্যোগ লোনপুৰে যদি তেনেকৈ অনিষ্ট কৰে আমি খেতিয়ক ৰাইজে কেনেকৈ জীয়াই থাকিব আৰু সেইটো কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক মই বাই টেলিফোনত কথা পাতিছিলোঁ তেওঁলোকে কৈছে আমাৰ এই মেডিচিনৰ ছাপ্লাই নাই তাৰ ব্যৱস্থা তোমালোকে নিজে কৰা পিছত আমি যোগাযোগ ৰাখিম তেনেধৰণৰ ক'লেতো নহ'ব মই বাৰু আনিব পাৰিম বেলেগ ৰাইজেতো তেনেকৈ ব্যৱস্থা চব দুখীয়া ৰাইজ খেতি কৰিছে এতিয়া ৰুব পৰা নাই যিকণ ৰুইছে চব পাৱাৰ মেচিনেৰে পানী হেঁচি ৰুইছে আজি এনেকুৱা অৱস্থাত হ'লে আমি দুখীয়া ৰাইজক কেনেকৈ ইমান ডাঙৰ এটা বিভাগ থাকোঁতে সহায় কৰিবলৈ কেনেকৈ হ'ব এইটোতো প্ৰায় আপোনাৰ 50-70% এইটো খাই খতম কৰিছে আপোনালোকে নিজ চকুৰে দেখিছে এনেধৰণৰ যদি হয় কাইলৈ পৰহিলৰ ভিতৰতো শেষে হৈ যাব গোটেই পটাৰখনে শেষ হৈ যাব তেতিয়াহ'লে আমি কি কৰি খাম কওকচোন মাটি ৰুবই পোৱা নাই যিকণ ৰুইছিলোঁ সেইকণো যদি এনেধৰণৰ পোকে যদি অনিষ্ট কৰে এনেধৰণৰ কি হ'ব সেইটো কাৰণে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াৰ ব্যৱস্থা কৰি দিয়ক আৰু অসম চৰকাৰ আমাৰ কৃষি বিভাগ অতুল বৰাকো তেওঁকো মই অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ CM ছাৰকো অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি মই টানি অনুৰোধ জনাইছোঁ এইটো হ'ল আপোনাৰ গৌৰবন্দা দুৰপাং পঞ্চায়ত 9 নম্বৰ ৱাৰ্ড জয়পুৰ পিছলা দেউৰী গাঁও এইখন বুকপুৰ চেণ্টাৰ ওচৰতে হয় এতিয়া মানে খেতিয়ক ৰাইজৰ ইমান এটা ডাঙৰ বিপদত পৰিছে এফালে মানে আপোনাৰ খৰাং আনফালেদি যি কেইটা মানে আপোনাৰ মেচিনেৰে মানে যে পানী সিঁচি যিটো ৰোৱা হৈছিল সেইটোকো আকৌ এতিয়া মানে সুৰ পোকৰ পৰা তাণ্ডৱত এতিয়া মানে খেতিয়ক ৰাইজৰ মহা সমস্যাত মানে ভুগিবলগীয়া হৈছে যিহেতু আজি যেনেকৈ দেখিছে এতিয়া এক মূৰৰ পৰা মানে এটা সুৰ পোকে যেনেকৈ ধ্বংস কৰি গৈ আছে এই মুহূৰ্তত যদি আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যদি ইয়াৰ কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে জানিব যে মানে ইয়াত ৰাইজৰ মানে ধান ৰোৱাৰ পৰাও আৰু মানে তাৰ বিকল্প নাইকিয়া হৈ গুচি যাব লাষ্টত গৈ মানুহ মানে ইয়াত মগনীয়া হ'বগৈ লাগিব গতিকে অতি শীঘ্ৰে চৰকাৰক মানে এই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে টানি অনুৰোধ জনাইছোঁ অন্যথা আমাৰ ৰাইজে মানে এইটো আন্দোলন সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়ি যাম বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে ৰাইজক বিভাগীয় মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক অতি শীঘ্ৰে এই পথাৰলৈ আহি এই মানে সুৰ পোকৰ মানে এইটো নিৰ্মূল কৰিবৰ কাৰণে আমি মানে এই জয়পুৰবাসী ৰাইজৰ তৰফৰ পৰা মানে টানি অনুৰোধ জনাইছোঁ আপোনালোকে দেখিবলৈ পাব আপোনালোকে যিমান দূৰলৈকে চাই ইয়াত যিমান দূৰলৈকে দেখিবলৈ পাইছে ইয়াত মানে সেউজীয়া পথাৰখন এই গোটেই সেউজীয়া পথাৰখন এতিয়া এক মূৰৰ পৰা সুৰ পোকে ধ্বংস কৰিবলৈ লৈ গৈ আছে আপোনালোকেতো চাইছে দেখিছে আপোনালোকে এটা মানে হেৰি আপোনালোকে কেমেৰাৰ যোগেদি আপোনালোকে যেনেকৈ চাইছে তাক একদম মানে হুবহু মানে আপোনাৰ এটা কেতিয়াবা মানে কোনোবা এটা গছত আপোনাৰ মানে একেবাৰে নাইকিয়াই হৈ গৈছে মানে একদম সম্পূৰ্ণ মানে এটা ধ্বংস কৰি দিছে একদম গোটেই যিটো কোঁহটো সেই কোঁহটোকে খাই এটা ধ্বংস কৰি গৈ আছে গতিকে ইয়াৰ বিকল্প যদি এতিয়াই পৰা নলয় তেতিয়াহ'লে কিন্তু পিছত যেতিয়া মানে বিস্তাৰিত হৈ গুচি যাব তাৰপিছত কিন্তু মানে নিৰ্মূল কৰিব পৰা হয়তো নহ'বও পাৰে গতিকে অতি শীঘ্ৰে মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে এই জয়পুৰ পিছলা মানে ৰাইজৰ হৈ টানি অনুৰোধ জনাইছোঁ